Hello guys, welcome to my YouTube channel. আমি পলু লেঠা আনিব গৈছিলোঁ মানাবুমৰ পৰা। এতিয়া আনিলোঁ এটা 2 টকাকৈ আনিলোঁ 100 মান আনিলোঁ। তাৰপিছতে এতিয়া আমি খেৰ পৰা জ্বলাম। খেৰটো জ্বলাই কিনে তাকে আমি খাৰ বনাম। এতিয়া ইয়াৰ খাৰ বনাবৰ কাৰণে এয়া যোগাৰ কৰি আছোঁ। এতিয়া আমি এয়া চলাই কাঠিটো মানুহজনে মাৰি দিছে চিটকৈ। খাৰটো হোৱাৰ পিছতে আমি এতিয়া জুইকা জ্বলাইছে। চলাইটো অলপমান সেমেকিছে পাই জ্বলিলে এতিয়া দেই, পাৰিলে জ্বলাবৰ কাৰণে। এয়া মানুহজনে বৰ ভাল পায়, সদায় পলু লেঠা কৈ থাকে। সেইটো কাৰণে মই খবৰ খাতি ল'লোঁ, ক'ত পায় ক'ত নাপায়। সেই মানাবুমত পালোঁ। অইল ইণ্ডিয়া লিমিটেড জেগা হয় এইটো। তাতে গৈ তাতে অসমীয়া আছামিছ মানুহ কেইঘৰমান আছে। সিহঁতৰ পৰা এটাত 2 টকাকৈ বিক্ৰী কৰোঁ ক'লে, আনিব গ'লোঁ। আৰু এতিয়া খাৰটো বোৱাৰীয়ে পানী ঢালি আছে। এজনী এতিয়া খাৰটো বনাই আছে। এয়া আমি তেনেকৈ খাৰ ওলাওঁ। খেৰটো জ্বলাই কিনে এনেকৈ খাৰ বনাই আছোঁ। এইটো আপোনালোকৰ ফালে এনেকৈ কোনোবা বনায়নে? কেনেকৈ বনাই কেনে খাই বাৰু পলু লেঠাবিলাক? আমি দেউৰী মানুহ আৰু কছাৰীকেইটা এনেকৈয়ে বনাই কিনে খাওঁ খাৰতে। কিছুমান মানুহক দেখিছোঁতো কাটি কিনে কেঁচি পৰা কাটি কিনে উলিয়াই। আমি কৰিব পাৰোঁ, কিন্তু আমি নকৰোঁ। আমাক সূতা তাৰ কটনটো লাগে বুলি আমি সূতাটো চিলি কিনে উলিয়াওঁ। বইল কৰি ল'ম। বইল কৰাৰ পাছতে সিজিব। তাৰপিছতে আমি সেই সূতাটোৰ পৰা আমি এৰী চাদৰ বনাব পাৰোঁ, ষ্টল বনাব পাৰোঁ। এয়া চাকনি হৈ গ'ল। এতিয়া বোৱাৰীয়ে চাকি আছে। এইটো ধুনীয়াকৈ এতিয়া চাকনি মাৰি আছে। এতিয়া এইফালে গৈ কিনে জুই জ্বলাই মই এতিয়া কেৰাহী পাতিমগৈ। এয়া চাওক, দুবাৰ ওলাইছে। দুবাৰ চাকনি মাৰি দিয়া হৈছে। অলপ ডাঠকৈ ওলালে মানে পিছল হয় খাৰটো, ডাঠকৈ ওলাই ভালকৈ সিজে বুলি কোৱাতে। আৰু খাই ভাল লাগে এনেকৈ খাৰ পৰা বইল কৰাটো। খাবৰ কাৰণে বহুত টেষ্টি হয়। এয়া এইদৰে চাকনি মাৰি আছোঁ। এতিয়া খাৰটো ইমান ধুনীয়াকৈ খাৰ ওলাইছে। এইয়া জুই জ্বলালোঁ। এইয়া এতিয়া আমি কেৰাহী বহাই দিলোঁ। ইয়াতে এতিয়া জুইকুৰা জ্বলাই দিলোঁ। এতিয়া বনাই আছোঁ। আপোনালোকে কেনেকৈ বনাইছোঁ আপোনালোকে চাই থাকক।
গুচাই আছোঁ। এইখিনি চিলি শেষ হোৱা নাই, এইখিনি কটনখিনি এইটো বাৰীকে বাকলি গুচাই আছে আৰু এইটো সৰু ল'ৰাটোৱে গুচাই আছে, জানিছে। এইটো মোৰ ডাঙৰ ল'ৰাটো, গম পাইছে এইটো। এয়া তেল, ৰচুন, পিঁয়াজ দি কেনে ভাজি আছোঁ। এতিয়া এইটো হোৱাৰ পাছত লাহেকৈ এইটো ঢাকি এয়া মছলাটো এতিয়া ফাৰ্ষ্ট ভাজি লৈছোঁ। মছলা ভাজি লোৱাৰ পাছতে এইকেইটা দি আছোঁ। এতিয়া তিনি লেঠাকেইটা ঢালি দিলোঁ। এতিয়া ঠিকছে হিলাব লাগিব। এতিয়া আদা, ৰচুন, জলকীয়া দিছোঁ তেলত। এতিয়া আমি হিলাই আছোঁ। এতিয়া আমি এইটো চব দিয়া বস্তু দিয়া হৈ গ'ল। এনেকৈ ভাজি কিনে আপোনালোকে খাব পাৰে। দেখিছে বনাই আছোঁ। এতিয়া ইয়াক ঢাকনি মাৰি কিনে থ'ব লাগে। এইটো মই ঢাকন লগাই দিলোঁ। বনাই মেলি খতম হৈ গ'ল। এতিয়া আমি খাই লওঁ দেই গাইজ, বাই বাই।